আসলে অসম চৰকাৰৰ এইটো অভিলেখী আঁচনি অংগনবাদী কেন্দ্ৰটো হোৱাৰ লগে লগে অঞ্চলটো এটা ধুনীয়া এটা ৰূপ আহি পৰে। আমাৰ সমষ্টিত টোটেল আমাৰ 43টা অংগনবাদী কেন্দ্ৰ ইতিমধ্যে স্থাপন হৈ আছে। তাৰ ভিতৰত আমি যোৱা বছৰ আমি 9টা কৰিলোঁ। আজি 9টা আমাৰ উন্মোচন কৰা হ'ব আৰু 1 মাহৰ ভিতৰত বাকী 43টা আপোনালোকে পূৰ্ণাংগ ৰূপ পাব আৰু সেই আমাৰ আজি সমষ্টিৰ বাবে শুভ লক্ষণ, কাৰণ 9টা আজি একেলগে আমি উন্মোচন কৰিম। 3 পৰা 6 বছৰ বয়সীয়া শিশুখিনি এনেকুৱা এটা পৰিৱেশত আছিল, মানে সোমাব নোৱাৰি, ঘৰটো পৰি যাব এটা ৰুমৰ ঘৰ আছিল আৰু সাপ জোং ইত্যাদি আছিল। কিন্তু এতিয়া অসম চৰকাৰে বৰ ধুনীয়াকৈ এটা অংগনবাদী কেন্দ্ৰ স্থাপন কৰি দিলে আৰু আজিৰ পৰা ল'ৰাখিনিৰ পৰিৱেশে সলনি হৈ গ'ল। আৰু আমি জানো যে ভাৰতবৰ্ষ যিহেতুকে আমি আন দেশৰ লগত ফেৰ মাৰি আছোঁ, আমাৰ সৰু বাচ্চা ওলাই অহা শিশুখিনিক আমি মানৱ সম্পদ গঢ়াৰ কাৰণে প্ৰথমৰ পৰা তেওঁলোকৰ মগজুৰ বিকাশ কৰাৰ কাৰণে পৰিৱেশ দিব লাগিব আৰু এই পৰিৱেশ দিয়াৰ কাৰণে এটা প্ৰস্তুতি পৰ্ব আৰম্ভ হৈ গ'ল। আচলতে অসম চৰকাৰৰ এইটো অভিলেখী আঁচনি অংগনবাদী কেন্দ্ৰটো হোৱাৰ লগে লগে অঞ্চলটো এটা ধুনীয়া এটা ৰূপ আহি পৰে। আমাৰ সমষ্টিত টোটেল আমাৰ 43টা অংগনবাদী কেন্দ্ৰ ইতিমধ্যে স্থাপন হৈ আছে। তাৰ ভিতৰত আমি যোৱা বছৰ আমি 9টা কৰিলোঁ। আজি 9টা আমাৰ উন্মোচন কৰা হ'ব আৰু 1 মাহৰ ভিতৰত বাকী 43টা আপোনালোকে পূৰ্ণাংগ ৰূপ পাব আৰু সেই আমাৰ আজি সমষ্টিৰ বাবে শুভ লক্ষণ, কাৰণ 9টা আজি একেলগে আমি উন্মোচন কৰিম। 3 পৰা 6 বছৰ বয়সীয়া শিশুখিনি এনেকুৱা এটা পৰিৱেশত আছিল, মানে সোমাব নোৱাৰি, ঘৰটো পৰি যাব এটা ৰুমৰ ঘৰ আছিল আৰু সাপ জোং ইত্যাদি আছিল। কিন্তু এতিয়া অসম চৰকাৰে বৰ ধুনীয়াকৈ এটা অংগনবাদী কেন্দ্ৰ স্থাপন কৰি দিলে আৰু আজিৰ পৰা ল'ৰাখিনিৰ পৰিৱেশে সলনি হৈ গ'ল। আৰু আমি জানো যে ভাৰতবৰ্ষ যিহেতুকে আমি আন দেশৰ লগত ফেৰ মাৰি আছোঁ, আমাৰ সৰু বাচ্চা ওলাই অহা শিশুখিনিক আমি মানৱ সম্পদ গঢ়াৰ কাৰণে প্ৰথমৰ পৰা তেওঁলোকৰ মগজুৰ বিকাশ কৰাৰ কাৰণে পৰিৱেশ দিব লাগিব আৰু এই পৰিৱেশ দিয়াৰ কাৰণে এটা প্ৰস্তুতি পৰ্ব আৰম্ভ হৈ গ'ল। আচলতে অসম চৰকাৰৰ এইটো অভিলেখী আঁচনি অংগনবাদী কেন্দ্ৰটো হোৱাৰ লগে লগে অঞ্চলটো এটা ধুনীয়া এটা ৰূপ আহি পৰে। আমাৰ সমষ্টিত টোটেল আমাৰ 43টা অংগনবাদী কেন্দ্ৰ ইতিমধ্যে স্থাপন হৈ আছে। তাৰ ভিতৰত আমি যোৱা বছৰ আমি 9টা কৰিলোঁ। আজি 9টা আমাৰ উন্মোচন কৰা হ'ব আৰু 1 মাহৰ ভিতৰত বাকী 43টা আপোনালোকে পূৰ্ণাংগ ৰূপ পাব আৰু সেই আমাৰ আজি সমষ্টিৰ বাবে শুভ লক্ষণ, কাৰণ 9টা আজি একেলগে আমি উন্মোচন কৰিম। 3 পৰা 6 বছৰ বয়সীয়া শিশুখিনি এনেকুৱা এটা পৰিৱেশত আছিল, মানে সোমাব নোৱাৰি, ঘৰটো পৰি যাব এটা ৰুমৰ ঘৰ আছিল আৰু সাপ জোং ইত্যাদি আছিল। কিন্তু এতিয়া অসম চৰকাৰে বৰ ধুনীয়াকৈ এটা অংগনবাদী কেন্দ্ৰ স্থাপন কৰি দিলে আৰু আজিৰ পৰা ল'ৰাখিনিৰ পৰিৱেশে সলনি হৈ গ'ল। আৰু আমি জানো যে ভাৰতবৰ্ষ যিহেতুকে আমি আন দেশৰ লগত ফেৰ মাৰি আছোঁ, আমাৰ সৰু বাচ্চা ওলাই অহা শিশুখিনিক আমি মানৱ সম্পদ গঢ়াৰ কাৰণে প্ৰথমৰ পৰা তেওঁলোকৰ মগজুৰ বিকাশ কৰাৰ কাৰণে পৰিৱেশ দিব লাগিব আৰু এই পৰিৱেশ দিয়াৰ কাৰণে এটা প্ৰস্তুতি পৰ্ব আৰম্ভ হৈ গ'ল।